হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যাব ওলাইছোঁ মালিগাঁও কালীবাৰী মন্দিৰত। চাকি এগছি জ্বলালোঁ আৰু তাৰ পৰা ডাইৰেক্ট উবেৰ বুক কৰি পালোঁগৈ আমি নৱগ্ৰহ টেম্পল। নৱগ্ৰহ মন্দিৰ আৰু কালীবাৰী মন্দিৰত যোৱাৰ এটা বিশেষ কাৰণ এটা হ'ল মানে তাত হাজবেণ্ডৰ কাৰণে চাকি জ্বলাবলৈ দিছিলে আৰু নৱগ্ৰহ টেম্পলত মানে সপোনৰ কাৰণে চাকি এগছি জ্বলাই সেৱা কৰিবলৈ দিছিলে। জ্যোতিষীয়ে কৈছিলে তাৰ যে এইটো বছৰত অলপমান মানে সৰু সুৰা ৰিষ্ট আছে, তাৰ কাৰণে যাবলৈ দিছিলে আৰু সেইকাৰণে আমি আহি গ'লোঁ নৱগ্ৰহ টেম্পললৈ। আৰু মই জানেনে আগতে এইটো মানে নৱগ্ৰহ মন্দিৰ য'ত আছে শিলপুখুৰী, তাতে মোৰ মেমৰিজ আছে কাৰণ মই ইয়াতে মোৰ বিহু হুঁচৰি দলটো আগতে ইয়াতে আছিলে। 2013 পৰা মই ডান্স কৰিছিলোঁ গ্ৰুপটোৰ লগত আৰু প্ৰায়ে এইফালে আহিছিলোঁ কেতিয়াবা সময় পালে আৰু খুব ভাল লাগে মন্দিৰটোত আহি পেলাই। আৰু বহুত বছৰৰ মূৰত তেনেকৈ গ'লোঁ মন্দিৰটোত। আমি সেৱাভাগ জনাই পেলাই তাৰ পৰা ওলাই পেলাই আহি গ'লোঁ। মানে দুপৰীয়া দেৰিয়ে হৈ গ'ল ন, খাবলৈ সময় হৈ গ'ল। তাৰপিছতে আমি উৰুকা বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাত সোমালোঁ। অসমীয়া খানা পায় তাত আৰু সোমাই আমি প্ৰথমতে সপোনক দিলে চকলেট ফুচকা আৰু আমাক দিলে আলু ফুচকাটো। তাৰপিছত আমি এনেকৈ খালোঁ, খোৱা বোৱা হৈ গ'ল। তাৰপিছতে আমি মেইন কোৰ্চ মানে কেনেকৈ খাব পাৰি, আগতে ছিষ্টেমটো বেলেগ আছিল আৰু এতিয়া ছিষ্টেমটো বেলেগ হ'ল বাৰু। ক'লে তেওঁলোকে এয়া ৰবট থাকে তেওঁলোকৰ আৰু এনেকৈ ৱেলকাম জুচ মানে ড্ৰিংক দিয়ে আৰু আমাক এনেকৈ দিছে। আমিও খালোঁ। সপোনে চাই আছে এইটো কি বস্তু আচলতে বোলে, তাত গম পালে আৰু সি ক'লোঁ বুজাই পেলাই। আৰু তাৰপিছতে আৰু ভাত আমি নিজে নিজে লৈ খালোঁ। তাতে বুফে ছিষ্টেমত হয়, পইচাটো খালি দি দিব লাগে। কি লাগে নিজে ল'ব পাৰি, এনেকৈ মানে থৈ দিছে আৰু যি লাগে ল'ব পাৰি আৰু আমি লৈ ল'লোঁ খোৱা বোৱাখিনি যিখিনি খাইছোঁ। তাৰপিছতে আমাক খাবলৈ দিলে মিঠা। ভাত খোৱা হোৱাৰ পিছতে তাৰপিছত আমি খাই বৈ তাৰ পৰা ওলাই দিলোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। টাটা বাই।